নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABUB APRত আহিব পৰা কেইটামান মোষ্ট ইম্পৰ্টেণ্ট মেথছৰ কুৱেশ্যন। যদিহে আপুনি আজি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, যিহেতু মই তোমালোকৰ বাবে ইমানখিনি কষ্ট কৰি আছোঁ। যদি ইণ্টাৰেষ্টিং বুলি ভাবা কুৱেশ্যন কেইটা শেষলৈকে চাবা ভিডিঅ'টো, আৰু যদি তুমি বুজি পাইছা সুন্দৰ কমেণ্ট এটা কৰি জনাবা। ঠিক আছে, চোৱা এতিয়া কুৱেশ্যনটো আলোচনা কৰোঁ। কৈছে কি, যদি এখন বাছে 15 মিনিটত 22 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, বাছখনৰ দ্ৰুতি কিলোমিটাৰ পাৰ আৱাৰত কিমান হ'ব বুলি কৈছে। ঠিক আছে, এনেকুৱা কুৱেশ্যন আহিব পাৰে। তোমাক মই কনচেপ্টটো দি আছোঁ, কিন্তু আগতে তুমি কুৱেশ্যনটো আহিলে কেনেদৰে কৰিলে হয় সেইটো তুমি চোৱা। চাবা, আমি সূত্ৰ জানো কি, T = D/S, মানে টাইম ইকুৱেল টু ডিষ্টেঞ্চ আপন টাইম। ঠিক আছে, T = D/S, ডিষ্টেঞ্চ আপন স্পীড হৈ যাব। ঠিক আছে, T = আমি এটাই সূত্ৰ জানো, সেইটো হৈছে T = D/S। মনত কেনেদৰে ৰাখিম? মনত ৰাখিম মই এনেদৰে, টান দেখোন ছাৰ বুলি, এনেদৰে মই আৰম্ভ কৰিম, টান দেখোন ছাৰ। ৰ'ল মনত, T = D/S। এতিয়া যদি তোমাক সোধে যে D কি হ'ব বুলি, D মই ইফালে অকলে ৰাখিলোঁ, Sটো ইফালে হৰণ হৈ আছিল, সেইফালে Tৰ লগত পূৰণ হৈ গ'ল। আগতে ইয়াতে Tটো আছিলে আৰু Sটো গৈ ইয়াতে লগ লাগিলে, মানে কি D হ'ল আৰু T হ'ল। ঠিক আছে, দুটা পালোঁ আমি, আৰু আমাক কি আছে, আৰু আমাক ওলাব লগা আছে S যদি আমাক সোধে কি হ'ব, Dটো ইফালে ওপৰত থাকিব আৰু Tটো সিফালে পূৰণ হৈ আছিল নহয়, ইফালে আহি হৰণ হ'ব। ঠিক আছে, গোটেইকেইটা সূত্ৰ কমপ্লিট হ'ল। এতিয়া মই এইবাৰ কি সুধিছে যে যদি এখন বাছে 15 মিনিটত 22 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, বাছখনৰ দ্ৰুতি কিমান হ'ব? বাছখনৰ দ্ৰুতি হ'ব, আমাৰ এতিয়া স্পীড সুধিছে, কোনটো সূত্ৰ ব্যৱহাৰ কৰিম? আমি সূত্ৰ ব্যৱহাৰ কৰিম S = D/T, এইটো সূত্ৰ ব্যৱহাৰ কৰিম। ঠিক আছে, পালোঁ বুজি? মনত ৰাখিবা তুমি, T = D/S, টান দেখোন ছাৰ। ঠিক আছে, তাৰ পৰা তিনিটা সূত্ৰ বনাই দিবা। নেক্সট এতিয়া তুমি চোৱা, কৈছে কি 15 মিনিট, এটা থাকিলে আমাৰ মিনিটত, এটা থাকিলে আমাৰ 22 কিলোমিটাৰত। ঠিক আছে, আমাৰ ইউনিটকেইটা ছেইম হৈ থকা নাই, মানে কি ইউনিট কেতিয়া ছেইম হ'ব? যদি আমাৰ কিলোমিটাৰ থাকে তেতিয়াহ'লে পাৰ আৱাৰ, মানে কি প্ৰতি ঘণ্টাত হ'ব লাগিব, আৰু যদি আমাৰ মিটাৰ থাকে তেতিয়াহ'লে কি হ'ব? পাৰ ছেকেণ্ড হ'ব লাগিব। ঠিক আছে, কিন্তু এইটো থাকিলে মিনিটত, আৰু 22 কিলোমিটাৰত থাকিলে কিলোমিটাৰত। ঠিক আছে, এইটো আমি 22 কিলোমিটাৰৰ লগত যদি আমি মিলাব লাগে তেতিয়াহ'লে 15 মিনিটটো মই ঘণ্টালৈ লৈ যাওঁ। ঘণ্টালৈ লৈ গ'লে কি হ'ব? এইটো আছিলে 15 মিনিট, 15 মিনিটটো যদি মই ঘণ্টালৈ নিওঁ তেতিয়াহ'লে মই 60ৰে হৰণ কৰিব লাগিব। কিয় কৰিব লাগিব? এইটো এতিয়া ঘণ্টালৈ গ'ল নে? গ'ল। কিয়? কাৰণ 60টো তুমি চোৱা, 60ত যিহেতু আমাৰ এঘণ্টা হয়, 60 মিনিটৰ ভাগত সি 15টা ভাগ আছে, মানে কি 60টা মিনিট আছিল, সেই 60টা মিনিটৰ ভিতৰত সি 15টা মিনিট আছে, মানে যিহেতু 60টো মানে এঘণ্টা, এঘণ্টাৰ ভিতৰত 15 মিনিট। এইটো এতিয়া 15 মিনিটটো ঘণ্টালৈ গ'ল, পালা বুজি? চাবা, এতিয়া মোক কৈছে যদি এখন বাছে 15 মিনিটত 22 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে, তেতিয়াহ'লে বাছখনৰ কিলোমিটাৰ পাৰ আৱাৰ সুধিছে। আমি কি কৰিলোঁ? 15 মিনিটটো ঘণ্টালৈ নিলোঁ। কেনেদৰে নিলোঁ? এইটো আছিলে 15 মিনিট, 15 মিনিট মই ঘণ্টালৈ নিলোঁ। এইটো 60 মিনিটৰ ভিতৰত 15 মিনিটটো, সেইটো এতিয়া সি ঘণ্টালৈ গ'ল, ভালো বুজি? আৰু এতিয়া 22 কিলোমিটাৰ আছে। এতিয়া আমাক কি লাগে? দ্ৰুতি লাগে, মানে স্পীড লাগে। S = কি? S = হৈছে D/T, মানে ডিষ্টেঞ্চ আপন টাইম। ডিষ্টেঞ্চ কিমান আছে? ডিষ্টেঞ্চ আছে আমাৰ 22 কিলোমিটাৰ। ঠিক আছে, টাইম কিমান? টাইম হৈছে আমাৰ 15/60। এইখিনিত মই 15টো দিলোঁ, আৰু যিটো তোমাৰ এনেকুৱা যদি ভগ্নাংশ থাকে, ভগ্নাংশৰ যদি তলত পাতিব লগা হয়, ওপৰতো তুমি তলত পাতিবা, আৰু যিটো তলত আছে সেইটো ওপৰত পূৰণ হৈ যায়। ঠিক আছে, 60টো তেতিয়াহ'লে ওপৰত যাব। এইখিনি কাটাকাটি কৰা, এতিয়া কাটাকাটি কৰিলে কি হ'ব? এইটো 15ৰে 60 কেইবাৰ যায়? 15ৰে 60 4বাৰ যায়, আৰু 4 পূৰণ 22 কিমান হৈ যাব? 4 পূৰণ 22 হৈ যাব 88 কিলোমিটাৰ পাৰ আৱাৰ। পালা বুজি কুৱেশ্যনটো? চাবা, মই আকৌ কৈ দিছোঁ, 15 মিনিটত 22 কিলোমিটাৰ যায়, আমি জানো আমাক কি লাগে? স্পীড লাগে। S = কি? S = হৈছে D/T। ঠিক আছে, ডিষ্টেঞ্চ আমি কিমান পাইছোঁ? ডিষ্টেঞ্চ পাইছোঁ আমি 22 কিলোমিটাৰ। ঠিক আছে, টাইম কিমান? টাইম হৈছে আমাৰ 15 মিনিট। 15 মিনিটটো যদি মই ঘণ্টালৈ নিওঁ, সেই ঘণ্টালৈ নিয়াৰ বাবে ইয়াৰ তলত যিটো 60 আছিলে, 16 নহয়, ইয়াৰ তলত যিটো 60 আছিলে, সেইটো এনেদৰে মানে ভগ্নাংশ যদি আমি হৰণ কৰিব লগা হয়, ভগ্নাংশৰে হৰণ কৰিব লগা হ'লে তলৰ যিটো নাম্বাৰ আছিলে সেইটো ওপৰলৈ উঠি যায়, মানে 60টো ক'ত থাকিব? 60টো ওপৰত থাকিব। ঠিক আছে, এইখিনি কাটাকাটি কৰোঁ। এইখিনি কাটাকাটি কৰোঁতে 15ৰে 60 কেইবাৰ যায়? 4বাৰ যায়, আৰু 4কে 22কে পূৰণ কৰিলে কিমান আহিব? 88 আহিব। অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। ঠিক আছে, এইটো আছিলে সূত্ৰ। এতিয়াতো মই কনচেপ্ট শিকাই আছোঁ। কনচেপ্ট মানে কি, আস্থানি তুমি কেনেদৰে কৰিব পাৰিবা। যেনিবা তুমি কোনো সূত্ৰ মুখস্থ নাই, একোৱেই নাজানা তুমি। ঠিক আছে, কিন্তু তুমি যেনিবাতো ক'ৰবাত যাই পাইছা, কেনেদৰে গ'লে কি হ'ব কি নহ'ব চাবা। কাহিনী, এতিয়া মই তোমাক কাহিনী কৈ আছোঁ। কৈছে কি, এখন বাছে 15 মিনিটত 22 কিলোমিটাৰ যায়। ঠিক আছে, তোমাক কি সুধিছে? বাছখনৰ দ্ৰুতি সুধিছে, কিলোমিটাৰ পাৰ আৱাৰ। এইটো তুমি চোৱা, কিলোমিটাৰ পাৰ আৱাৰ মানে কি? এখন বাছে এঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰে, সেইটো হৈছে তাৰ কি? স্পীড। চাবা বুজি,
স্পীড কি স্পীড হৈছে সেইটোৱেই য'ত নেকি কোনো এখন গাড়ী বা বাছে বা মানুহজনে এঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিছে ঠিক আছে আমি এতিয়া এঘণ্টাত কিমান যায় সেইটো চাম চাবা সি 15 মিনিটত 22 কিলোমিটাৰ যায় বুলি কৈছে ঠিক আছে 15 মিনিট গ'ল সি প্ৰথম 15 মিনিট গ'ল চাবা 15 মিনিট গ'ল সি 15 মিনিটত সি কেই কিলোমিটাৰ গ'ল 15 মিনিটত সি 22 কিলোমিটাৰ দূৰত্ব গ'ল নেক্সট 15 মিনিটত সি কেই কিলোমিটাৰ যাব নেক্সট 15 মিনিটতো সি 22 কিলোমিটাৰ যাব আকৌ নেক্সট 15 মিনিটত সি কিমান যাব আকৌ নেক্সট 15 মিনিটত সি 22 কিলোমিটাৰ যাব তাৰ নেক্সট 15 মিনিটত সি কেই কিলোমিটাৰ যাব তাৰ নেক্সট 15 মিনিটত সি 22 কিলোমিটাৰ যাব চাবা এতিয়া তুমি এটু এটা 15 15 30 এটু এটা 15 15 30 আৰু 30 30 কিমান 60 মানে এঘণ্টা দূৰত্ব সি অতিক্ৰম কৰিলে এঘণ্টাত সি এতিয়া কিমান কিলোমিটাৰ গ'ল ইয়াতে এটা 22 গ'ল 22 22 44 44 22 66 66 22 কিমান 88 মানে কি এঘণ্টাত সি কিমান যায় 88 কিলোমিটাৰ যায় পালা বুজি আকৌ মই কৈ দিছো তুমি চাবা তুমি কি কৰিবা যে 15 মিনিটটো তুমি ঘণ্টা বনোৱা 15 মিনিটটো ঘণ্টা মই কেনেদৰে বনাম প্ৰথম এটা 15 মিনিটৰ থাকিল তাৰ পিছত এটা 15 মিনিট আধা ঘণ্টা হ'ল তাৰ আকৌ এটা 15 মিনিট 45 মিনিট হ'ল আকৌ এটা 15 মিনিট 60 মিনিট হৈ গ'ল মানে কি 15 মিনিট মই কেইটা বনালো 15 মিনিট মই 4টা বনালো ঠিক আছে এটু এটা 15 মিনিট এটু এটা 15 মিনিট এটু এটা 15 মিনিট আৰু এটু এটা 15 মিনিট ঠিক আছে মই 15 মিনিট 4টা যাব লাগিব এটু এটা 15 মিনিট 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 আৰু এটু এটা 15 মিনিট 4টা 15 মিনিট গ'ল মানে কি এঘণ্টাত যাব সি ঠিক তুমি এটা 22 কিটা লিখি যোৱা সি যেহেতু আমাক কৈ থৈছে প্ৰশ্নত যে সি 15 মিনিটত 22 কিলোমিটাৰ যায় 15 মিনিট গ'ল 22 কিলোমিটাৰ 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 ঠিক আছে এতিয়া তুমি চোৱা যে বাছখনৰ দ্ৰুতি কিমান দ্ৰুতি মানে কি মই তোমাক অলপ আগত ক'লো যে দ্ৰুতি হৈছে সেইটোৱে যে এক ঘণ্টাত সি কিমান দূৰত্ব অতিক্ৰম কৰিছে ঠিক আছে এতিয়া আমাৰ 1 ঘণ্টা হ'ল 15 মিনিট 4টা 1 ঘণ্টা কৰি দিলে আমাক 22 আমি কেইটা পালো 22 আমি 4টা পালো আৰু 4 পূৰণ 22 কৰিলে কিমান হ'ব বা 22 4টা তুমি যোগ কৰিব পাৰা বা 4 লগত 22 পূৰণ কৰি দিলে হ'ব 22 4 গুণ কিমান 88 অপচন নম্বৰ বি টো আমাৰ শুদ্ধ হৈ যাব পালো বুজি নেক্সট কোৱেশ্চন চাবা কৈছে কি দুটা সংখ্যা 2 আৰু 9 অনুপাতত আছে সংখ্যা কেইটাৰ যোগফল 88 সংখ্যা কেইটা কি ঠিক আছে কোৱেশ্চনটো কি কৈছে মন কৰিবা দুটা সংখ্যাৰ 2 আৰু 9 অনুপাতত আছে 2 আৰু 9 অনুপাতত থাকিব লাগিব মোৰ অপচনত যেটো আমাক কৈয়ে থৈছে আগতে সংখ্যা দুটা 9 আৰু 2 আৰু 9 অনুপাতত আছে যোগফল 88 হেতু বৰ বাদ দিলো যোগফল 88 হৈ আছে না আমি চাই দিও 78 এ 2 এ কৰিলে এটুটো 88 নহবকে যেহেতু তুমি চোৱা সংখ্যা কেইটাৰ যোগফল আমাক 88 হ'ব লাগিব বুলি কৈছে চাবা মন কৰিবা সংখ্যা কেইটাৰ যোগফল 88 হ'ব লাগিব মই যোগফল চালো 8 এ 2 কিমান 10 লাষ্টত 0 আহিব মানে আহিব লাগিছিল 8 মানে এটো উত্তৰ ভুল 6 এ 2 কিমান 8 এটো উত্তৰ হ'ব পাৰে পিছত চেক কৰিম 7 এ 0 কিমান 7 এটো উত্তৰ হ'ব নোৱাৰে 8 এ 0 কিমান 8 এটো উত্তৰ হ'ব পাৰে ঠিক আছে এতিয়া আমাৰ এ আৰু সি হ'ব নোৱাৰে বি আৰু ডি হ'ব পাৰে ঠিক আছে এ আৰু সি আমাৰ ভুল পাই গলো কিয় পাই গলো আকৌ কৈছো তোমাক তুমি চোৱা আমাক প্ৰশ্নটো কি কৈ থৈছে প্ৰশ্নটো কি কৈছে তুমি সূত্ৰটো বাদ দিয়া সূত্ৰতকৈ মানে কি তুমি যদি এনেকুৱাকৈ কৰিব পাৰা হৈ যোৱা তুমি যেহেতু অপচনটো চাই উত্তৰটো কৰিলেও তোমাৰ এক্সামিনাৰে গম নাপায় যে তুমি কেনেকৈ কৰিছা ঠিক আছে তুমি এটোৱে শিকিব লাগে যেটোত নেকি তুমি সহজ পোৱা ঠিক আছে তোমাৰ মাথাটোক মানে কি ইমান প্ৰেছাৰ নিদিবা যে বস্তু মোৰ বহুত পঢ়িব লগা আছে বহুত মানে কি সিৰিয়াস হৈ নাহিবা ঠিক আছে সিৰিয়াস হলে মানে কি বস্তু তুমি একোৱে আয়ত্তলৈ আনিব নোৱাৰিবা তুমি সেইটোৱে কাম কৰিবা যেটোত নেকি তোমাৰ অতি সহজতে তোমাৰ আয়ত্তলৈ আহে অতি সহজতে তুমি উত্তৰটো কৰিব পাৰা যেহেতু তুমি এক্সামিনাৰে হেতুৱে চাব লৰাজনে প্ৰশ্নটো শুদ্ধ কৰিছে না নাই উত্তৰটো শুদ্ধ কৰিছে না নাই যদি উত্তৰ শুদ্ধ কৰিছে তুমি নম্বৰ পাবা কেনেদৰে কৈছে হেতু যে মতলব নাই চাবা সোৱা তুমি আমাক কি কৈছে যে 2 আৰু 9 অনুপাতত থাকিব লাগিব আৰু কৈছে যোগফল 88 হ'ব লাগিব সংখ্যা দুটা কি 7 এ 2 8 এ 2 কিমান হ'ব লাষ্টৰ নম্বৰ আমি ইউনিট ডিজিট যোগ কৰিলো 8 এ 2 কিমান হ'ব 10 হ'ব 10 ৰ 0 আহিব মানে কি মোৰ আহিব লাগিছিল 8 মানে কি ইটো মোৰ উত্তৰ হ'ব পাৰিব নেকি ইটো মোৰ উত্তৰ হ'ব নোৱাৰে লাইফটো মানে কি এ অপচনটো মোৰ কি হৈ গ'ল এ অপচনটো মোৰ ভুল হৈ গ'ল এ অপচনটো মোৰ উত্তৰ হ'ব নোৱাৰে ঠিক আছে নেক্সট মই চালো 6 এ 2 8 এটো যেটো মই চালো 6 এ 2 8 মানে এটো উত্তৰ হ'ব পাৰে ইয়াক মই থৈ দিলো মই নেক্সট চালো 7 এ 0 কিমান 7 হ'ব মানে হেতু মোৰ উত্তৰ হ'ব পাৰে নেকি নোৱাৰে সেইবাবে মই সি আৰু 1 মানে কি ৰিমুভ কৰি দিলো ইহত দুটা মোৰ উত্তৰ হ'ব নোৱাৰে এতিয়া মই বি আৰু ডিক মই চেক কৰিম চাবা বি আৰু ডিক মই যদি চেক কৰো হিয়তৰ 88 হ'ব লাগিব 72 আৰু 16 ঠিক আছে 72 আছে আৰু ইয়াতে 16 আছে 6 এ 2 কিমান 8 7 এ 1 কিমান 8 হয় 58 আৰু 30 আছে আমাৰ 58 আৰু 30 আছে চাবা 8 এ 0 কিমান 8 5 এ 3 8 মানে কি ইহত দুটাৰে 88 হৈ আছে ঠিক আছে তেতিয়া হলে আমি এবাৰ নেক্সট সিস্টেমলৈ যাব লাগিব মানে আমি 88 চাই বিলে গম পালো যে এ আৰু সি আমাৰ ভুল উত্তৰ হৈ গল এবাৰ আমি চাম যে সংখ্যা দুটা 2 আৰু 9 অনুপাতত আছে না নাই 2 আৰু 9 অনুপাতত কোনটো থাকিব চাবা তুমি যদি তুমি চোৱা
যে 16 আৰু 72টো 9ৰে চাবা 2ৰে যিহেতু দুটা বাৰ যায় 16 আৰু 72 আছে আমাৰ এটা 16 আৰু 72 আছে আৰু এটা সংখ্যা আছে 30 আৰু 58 ঠিক আছে 30 আৰু 58 চাবা 2 আৰু 9 অনুপাতত থকা বুলি কৈছে সংখ্যা দুটা এটো আমাৰ 2ৰে বাৰ যায় এটো 9ৰে বাৰ যায় এটো 2ৰে বাৰ যায় এটো 9ৰে বাৰ না যায় তেতিয়া হলে এটো ভুল উত্তৰ হৈ গল কি কলো বুজি পালা চাবা তুমি 9ৰে বাৰ যোৱা চাব লাগিব যেহেতু সংখ্যা দুটা অনুপাতত আছে অনুপাত মানে কিবা এটা তাত সংখ্যা পূৰণ হৈ আছে দুটাৰ লগতে পূৰণ হৈ আছে ঠিক আছে বুজি পালো যেনিবা আমাৰ কি আছিল যেনিবা 5 আৰু 10 আছিল ঠিক আছে 5 আৰু 10 আছিল 5 আৰু 10ক যদি মই অনুপাতত লওঁ 1 আৰু 2 অনুপাত হৈ যাব ঠিক আছে 1 আৰু 2 অনুপাত মানে কি ইয়াৰ লগতো 5 পূৰণ হৈ আছে ইয়াৰ লগতো 5 পূৰণ হৈ আছে মানে কি বুজি পালো 5 সৰি ইয়াৰ লগতো 1 পূৰণ হৈ আছে সৰি 5 আৰু 10 যেনিবা আমাৰ অনুপাত আছিল আমাৰ যেনিবা 5 আৰু 10 অনুপাত আছিল ঠিক আছে ইয়াত লাষ্টৰ অনুপাত কি হ'ব ইয়াৰ 1 অনুপাত 2 হ'ব কিয় কাৰণ তুমি চোৱা ইয়াৰ লগতো 5 পূৰণ হৈ আছে আৰু ইয়াৰ লগতো 5 পূৰণ হৈ আছে 5 দুগুণে 10 হৈছিল 5 1 গুণে 5 হৈছিল মানে কি যেটো তোমাৰ সংখ্যা থাকিব যেটো তোমাৰ অনুপাত দিয়া থাকিব যদি এটো 9 দিয়া আছে ঠিক আছে এটো যদি 9 দিয়া আছে তোমাৰ যেটো উত্তৰ আহিব হেতু 9ৰে বাৰ যাব লাগিব পাইছা নিশ্চয় বুজি এটা তুমি চোৱা 9ৰে বাৰ যায় না নাযায় তোমাক মই চেক কৰি দিলো যে 72 টো 9ৰে বাৰ যায় ইয়াতে থকা 16 আৰু 2 মই প্ৰথমতে 2 চালো 2ৰে বাৰ যায় না নাযায় 2ৰে বাৰ 16 ক যায় 30 ক যায় কিন্তু 9ৰে বাৰ যায় না 9ৰে 72 ক যায় কিন্তু 58 ক নাযায় এটো উত্তৰ হৈ গল ঠিক আছে মই তোমাক আকৌ কৰিছো তুমি চাবা মই চালো যে যোগফল 88 হয় না নহয় যোগফল 88 এটো নহয় ঠিক আছে এটো ভুল উত্তৰ এটো নহয় যোগফল 88 এটো ভুল উত্তৰ নেক্সট মই চালো সংখ্যা দুটা 2 আৰু 9 অনুপাতত থাকিব লাগিব 16 আৰু 30 2 অনুপাতত থাকিব লাগিব 2ৰে যেহেতু দুটা কাটা যায় হেতু হ'ব পাৰে ঠিক আছে নেক্সট চালো 9 থাকিব লাগিব লাষ্টৰ অপচনটোত 72 টো 9ৰে কাটা যায় কিন্তু 58 টো 9ৰে কাটা যায় মানে কি ডি অপচনটো আমাৰ ভুল হৈ গল বি অপচনটো আমাৰ শুদ্ধ হৈ গল পাইছা নিশ্চয় বুজি ঠিক আছে নেক্সট আমাৰ অসম পুলিচ এবিৰ বাবে এটা পেইড ক্লাছ চলি আছে যত তোমাক একেবাৰে বেসিকৰ পৰা কনসেপ্ট প্লাস শৰ্ট ট্ৰিক দিয়া হ'ব তাত তুমি 199 পে কৰি 60084858 নম্বৰটো স্ক্ৰিনশ্বট দিলে গ্ৰুপত এড কৰা হৈ যাব আৰু তাত আমাৰ তুমি মোৰ নম্বৰটো তোমাৰ তাত যেহেতু সেভ থাকিব তোমাৰ নম্বৰটো তেতিয়া তুমি যদি মোক কিবা কোৱেশ্চন মেথছৰ যিকোনো কোৱেশ্চন যদি নোৱাৰা তেতিয়া মোৰ লগত যোগাযোগ কৰিব পাৰা দাদা মই এইটো বুজি পোৱা নাই তেতিয়া তোমাক সম্পূৰ্ণ ৰেসপন্স দিয়া হ'ব যেটো তোমাৰ নম্বৰটো মোৰ তাত সেভ থাকিব আৰু গ্ৰুপটো চলিব এক্সামৰ আগদিনলৈকে ঠিক আছে বহুতে মোক কৈ আছে যে পৰীক্ষা তোমাৰ পঢ়োৱা হলে গ্ৰুপটো শেষ হৈ যাব নেকি নাযায় আমি তাত মক টেষ্ট পাতি থাকো মক টেষ্ট দিয়া হৈ যাব তুমি যদি ইন্টাৰেস্টেড তেতিয়া হলে আমাৰ 60084858 এই নম্বৰটোত 199 পে কৰি স্ক্ৰিনশ্বট দিলে গ্ৰুপত এড হৈ যাব পাৰিবা ঠিক আছে তাত আমি একেবাৰে কনসেপচুৱেল লগতে আমাৰ যিখিনি ইম্পৰ্টেন্ট অসম পুলিচৰ বাবে কেনেকুৱা ৰেঞ্জৰ কোৱেশ্চন আহে আমি যেহেতু জানো যে কিছুমান শিক্ষকে যেনিবা পঢ়াই আছে তোমাক বহুত হাই লেভেল কোৱেশ্চন পঢ়াইছে কিন্তু হাই লেভেল কোৱেশ্চন অসম পুলিচত নাহে তুমি যদি সমৰ্থন কৰা তেতিয়া হলে মোক কমেন্ট কৰি জনাবা যে আপুনি পঢ়োৱা ৰেঞ্জৰে কোৱেশ্চন অসম পুলিচত আহে ঠিক আছে চাই লবা চাকৰি মোৰ হোৱা নাই বাৰু কিন্তু মই যেনিবা এইবিলাকৰ লগতে লাগি থাকো চাবা কোনো এক ধনৰ পৰিমাণ সাধাৰণ সুতৰ হাৰত 5 বছৰ দুগুণ হৈ যায় বুলি কৈছে সুতৰ হাৰ উলিয়াব দিছে চাবা 5 বছৰ দুগুণ হৈ যায় সুতৰ হাৰ উলিয়াব দিছে মানে কি যেনিবা মোৰ টকাটো 100 টকা আছিল 100 টকাটো 200 হৈ গল ঠিক আছে 200 হৈ গলে দুগুণ হৈ যাব কোনো এক ধনৰ পৰিমাণ সাধাৰণ সুতৰ হাৰত 5 বছৰ দুগুণ হৈছে বুলি কৈছে সাধাৰণ সুত 5 বছৰ দুগুণ হৈছে মানে কি 100 টকা আছিল 100 টকাটো 200 টকা হৈ গল ঠিক আছে কেই বছৰত 5 বছৰত সুত কিমান পালে সুত পালে 100 টকা কেই বছৰত 5 বছৰত 5 বছৰত যদি 100% সুত পায় কিমানকে সুত পাব লাগিব 20% কে সুত পাব লাগিব আৰু হেতুৱে তোমাৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি টু কি কলো বুজি পালা যদি বুজি নাপালা আকৌ কৈছো যে কোনো এক ধনৰ পৰিমাণ সাধাৰণ সুতৰ হাৰত 5 বছৰ দুগুণ হৈ যায় মানে কি মোৰ টকাটো যেনিবা 100 টকা আছিল 100 টকাটো দুগুণ হৈ 200 টকা হৈ গল ঠিক আছে 200 টকা হৈ গল কিমান বাঢ়িলে মোৰ 100 টকা 100% বাঢ়িলে 100% বাঢ়িলে মানে কি 100% বাঢ়িব বুলি কৈছে যেহেতু প্ৰত্যেক বছৰতে সমান কৈ সাধাৰণ সুতত সুত বাঢ়ে ঠিক আছে 5 বছৰত বুলি কৈছে যেহেতু প্ৰত্যেক বছৰতে সমান তেতিয়ালে মই 5টা ভাগ কৰিও 1 2 3 4 5টা ভাগত মই যদি 100ক ভগাব লাগে তেতিয়া হলে কিমান কৈ পৰিব যেহেতু 5 20 100 হয় মানে কি ইয়াতেও 20% পাইছিলে ইয়াতেও 20% পাইছিলে ইয়াতেও 20% পাইছিলে ইয়াতেও 20% পাইছিলে আৰু ইয়াতেও 20% পাইছিলে ঠিক আছে এটা তুমি বুজি পাবা যদি বুজি পোৱা নাছিলে এবাৰ নিশ্চয় বুজি পাবা চাই লবা মোৰ প্ৰথমতে 100 টকা আছিল যেহেতু কোনো এক ধনৰ পৰিমাণ সাধাৰণ সুতৰ হাৰত 5 বছৰ দুগুণ হয় বুলি কৈছে মানে কি 100 টকাটো 200 টকা হৈ যায় এইখিনিলে বুজি পালো মই সুত কিমান পালো সুত পালো মই 100 টকা মানে কি 100% সুত পালো 100% সুতটো মোক কিমান বছৰত হ'ব বুলি কৈছে 5 বছৰত হ'ব মানে কি প্ৰথম বছৰত 20% দ্বিতীয় বছৰত 20% তৃতীয় বছৰত 20% চতুৰ্থ বছৰত 20% আৰু পঞ্চম বছৰত 20% প্ৰত্যেক বছৰতে 20% সুত পাব সেইভাবে মোৰ সুতৰ হাৰ কিমান হৈ যাব সুতৰ হাৰ হৈ যাব মোৰ 20% অপচন নম্বৰ সি টু পালো বুজি নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি
ABC ত্ৰিভুজৰ AB ইকুৱেল টু BC আৰু কোণ B ইকুৱেল টু 80 ডিগ্ৰী চাবা এনেকুৱা কুৱেশ্যন আহে কোণ 80 ইকুৱেল টু কোণ B ইকুৱেল টু 80 ডিগ্ৰী তেন্তে কোণ এৰ মান কিমান হ'ব বুলি কৈছে চাবা কি কৈছে যে ABC এটা ত্ৰিভুজ আছিলে মই মানি ললো এটো এটা ABC ত্ৰিভুজ এটো A এটো B আৰু এটো C ঠিক আছে চাবা কোৱেশ্যনটো কৈছে ABC এটা ত্ৰিভুজৰ AB ইকুৱেল টু BC মানে মাজত যদি সমান চিন দিয়া থাকে তেতিয়া হলে সেই বাহুকেইটা সমান হয় আৰু দুটা বাহু সমান হলে এটো ত্ৰিভুজ আমি কি বুলি কওঁ সমদ্বিবাহু ত্ৰিভুজ বুলি কওঁ ঠিক আছে AB মানে কি এডাল বাহু আৰু BC মানে এডাল বাহু সমান কৈছে কোণ B ইকুৱেল টু 80 ডিগ্ৰী মানে এটো কিমান ডিগ্ৰী এটো হৈছে 80 ডিগ্ৰী ঠিক আছে ত্ৰিভুজটো অলপ ডাঙৰ কৰি আঁকিব লাগিব তেতিয়াহে তুমি বুজাত সুবিধা হ'ব চাবা এটো হৈছে ত্ৰিভুজ এটো হল A এটো হল B আৰু এটো হল C এতিয়া মই কি কৈছে চোৱা লক্ষ্য কৰা ABC ত্ৰিভুজৰ AB ইকুৱেল টু BC মানে কি এডাল বাহু প্লাস এডাল বাহু আমাৰ কি সমান ঠিক আছে কৈছে কি কোণ B ইকুৱেল টু 80 ডিগ্ৰী এটো কিমান ডিগ্ৰী এটো হৈছে আমাৰ 80 ডিগ্ৰী ঠিক আছে এতিয়া আমি জানো যে সমদ্বিবাহু ত্ৰিভুজৰ দুডাল বাহুৱে এডাল যদি ঠিক আছে যদি সমদ্বিবাহু ত্ৰিভুজৰ দুডাল বাহুৱে যদি এডাল ৰেখাৰ লগত সমানে লগ লাগি যায় তেতিয়া হলে সেই ৰেখাডালত লগ লাগি থকা বিন্দু দুটা মানে কি সমান কোণৰ সৃষ্টি কৰে ঠিক আছে কি কলো মই বুজি পালা মানে কি এই এটো কোণ যিমান হ'ব এই C টো কোণো সিমানে হ'ব এ কোণ যদি 10 ডিগ্ৰী হয় C কোণো 10 ডিগ্ৰী হ'ব এ যদি 20 হয় C ও 20 হৈ যাব ঠিক আছে পালো বুজি কি কলো মই যদি মানে কি সমদ্বিবাহু ত্ৰিভুজ মানে কি দুটা বাহু সমান এনেকুৱা যেনিবা ত্ৰিভুজ এটা আছিল এনেকুৱা যেনিবা ত্ৰিভুজ সমদ্বিবাহু মানে এই দুটা বাহু সমান এইডাল বাহু আৰু এইডাল বাহু সমান মানে কি এই দুটা যে কোণ এই দুটা কোণ মানে কি সমান সমান হয় পালো বুজি কোৱেশ্যনটো এতিয়া আমাৰ ত্ৰিভুজটো অলপ উলটা নিচিনা হৈ গ'ল সেইবাবে মানে অলপ কোৱেশ্যনটো আমাক খোকলা লগাব পাৰে চাবা ABC ত্ৰিভুজটো যেনিবা মই এনেকুৱাকৈ আঁকি ললো তেতিয়া তুমি ক্লিয়াৰ হৈ যাব সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব চাবা এটো আছিল আমাৰ B বিন্দু আৰু এটো আছিল আমাৰ A বিন্দু আৰু এটো আছিল C বিন্দু ঠিক আছে এতিয়া তুমি চোৱা এতিয়া আমাক কি ক'লে যে ত্ৰিভুজ ABC ৰ AB ইকুৱেল টু BC মানে কি AB মানে হৈছে এডাল BC মানে হৈছে এডাল দুডাল বাহু সমান হ'ল কোণ B ইকুৱেল টু 80 ডিগ্ৰী মানে কি এই যেটো কোণ আছে হেতু কিমান ডিগ্ৰী হেতু হৈছে 80 ডিগ্ৰী ঠিক আছে তেন্তে কোণ এৰ মান কিমান হ'ব এই কোণটোৰ মান হৈছে মানে কি এটো যিমান হ'ব এটোটো সিমানে হ'ব ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল আমি কিমান জানো ত্ৰিভুজ তিনিটা কোণৰ যোগফল হৈছে আমাৰ 180 ঠিক আছে 180 হ'ব এই 80 টো কোণে লৈ গ'ল 80 এটা B এ লৈ গ'ল থাকি গ'ল কিমান থাকি গ'ল 100 টো কি হ'ব 100 টো A আৰু C মাজত সমানে সমানে ভগাব লাগিব কাৰণ হিয় দুটা সমান সমান কোণ হয় হেবে ইয়াকো মই 50 দিলো ইয়াকো মই 50 দিলো ঠিক আছে 50 50 100 হল 180 180 হল ত্ৰিভুজ তিনিটা কোণ 180 হল মানে কি A কোণৰ মান কিমান হৈ গ'ল A কোণৰ মান হ'ল 50 অপচন নম্বৰ C টো আমাৰ শুদ্ধ হৈ গ'ল পালো বুজি আকৌ কৈছো তুমি চোৱা কৈছে কি ত্ৰিভুজ ABC এটো মই এটা ত্ৰিভুজ আঁকিলো এটো হৈছে মোৰ ত্ৰিভুজ ঠিক আছে ত্ৰিভুজ ABC AB ইকুৱেল টু BC এডাল যেনিবা AB বাহু আৰু এডাল BC বাহু ঠিক আছে কোণ B ইকুৱেল টু 80 ডিগ্ৰী এটো আছিল কোণ B কিমান ডিগ্ৰী বুলি কৈছে কোণ B হৈছে আমাৰ 80 ডিগ্ৰী এটো হৈছে 80 ডিগ্ৰী ঠিক আছে এটো হল A এটো হল B সৰি এটো C হ'ব ঠিক আছে পালো বুজি এতিয়া তুমি ত্ৰিভুজটো চোৱা কৈছে কি ABC ত্ৰিভুজৰ AB ইকুৱেল টু BC মানে কি এডাল বাহুৱে আৰু এডাল বাহুৱে সমান মানে সমদ্বিবাহু মানে দুডাল বাহু সমান আৰু দুডাল বাহু সমানত যত ভূমি লাগি থাকিব সেই ভূমিত উৎপন্ন কৰা কোণ দুটা মানে সমান সমান হৈ যায় ঠিক আছে যদি কোণ B ইকুৱেল টু 80 ডিগ্ৰী হয় তেতিয়া হলে বাকি থকা গিটা ইহত দুটাই পাব যেহেতু ত্ৰিভুজৰ তিনিটা কোণৰ মাপৰ সমষ্টি হৈছে 180 ডিগ্ৰী এটা আমি সবেই জানো বা জানিব লাগে তেতিয়া হলে ইহত দুটাৰ কিমান ভাগত থাকিলে ইহত দুটাৰ ভাগত থাকিলে দুটা মিলি 100 ঠিক আছে যদি দুটা মিলি 100 থকা সিহ দুটাৰ যদি সমান সমান হয় এজনক মই 50 দিলো এজনক মই 50 দিলো মানে ইয়াৰ কোণৰ মান হৈছে 50 ইয়াৰ কোণৰ মান হৈছে 50 তেতিয়া হলে আমাৰ এটা কোণ কি হৈ গল যদি আমাক C উৰিলে হয় C ভাগটো কিমান হল হয় C ভাগটো 50 হল হয় আৰু এৰ ভাগটো 50 হ'ব এবাৰ মই কৰিছে এৰ ভাগ এবাৰ কোণটো উত্তৰ শুদ্ধ হ'ব অপচন নম্বৰ C 50 ডিগ্ৰী কোণ সৃষ্টি কৰিব ঠিক আছে নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি দুটা সংখ্যাৰ পূৰণফল 143 যোগফল 24 হলে সংখ্যা দুটা কি হ'ব বুলি কৈছে মই তোমাক যেটো ট্ৰিক ফলো কৰিব দিছিল সেইটো ট্ৰিকে ফলো কৰিবা ইয়াতে তুমি দুটা সংখ্যাৰ পূৰণফল জানিবা x * y = 143 পাতি পেলাই আকৌ x + y = 24 পাতি পেলাই x ৰ জাগাত x একফালে কৰি আকৌ x ৰ জাগাত y পাতি হেবিলাক শিকাতকৈ তুমি এনেকৈ শিকি লোৱা যেতিয়ালে তোমাৰ এক্সামত বেছি ভাল হ'ব চাবা দুটা সংখ্যাৰ পূৰণফল 143 বুলি কৈছে মানে কি সংখ্যা দুটা পূৰণ কৰিলে মই 143 পাই যাম যোগফল 24 এতিয়া মই চেক কৰিম যোগফল হিতৰ 24 হৈ আছে নাই
11 13 কিমান 11 13 হৈছে 24 মানে কি হ'ব পাৰে 12 12 কিমান 12 12 হৈছে 24 মানে হ'ব পাৰে 8 16 কিমান 8 16 24 মানে হ'ব পাৰে 20 4 কিমান 24 মানে হ'ব পাৰে আৰে 24 মানে কি 24 যোগফল আমি উলাব নোৱাৰো সবখান আমাক 24 দি আছে এতিয়া আমি কি কৰিম এবাৰ আমি কৰিম পূৰণফল মানে পূৰণ কৰি চাম যদি হিহতে পূৰণ কৰিলে 143 হয় তেতিয়াহলে হেতুৱে উত্তৰ আৰু যদি নহয় তেতিয়াহলে হেতু উত্তৰ নহয় বাস আমি পূৰণ কৰিম 11 পূৰণ 13 কৰিলে কিমান হ'ব 13 11 143 আহিব এটো উত্তৰ হ'ব পাৰে ঠিক আছে 12 12 কিমান 12 12 144 মানে এটো উত্তৰ হ'ব নোৱাৰে 8 পূৰণ 6 কৰিলে কিমান হ'ব 8 16 লগত 8 পূৰণ কৰিলে উত্তৰটো মই নাজানো কিন্তু মই এটা কথা জানো 16 পূৰণ 8 যদি পূৰণ কৰো মই 8 6 গুণ কিমান হ'ব 48 লাষ্টত 8 আহিব কিন্তু আমাৰ আহিব লাগিছিল কিমান 143 আহিব লাগিছিল কি কলো মই বুজি পালা মই 16 কে 8 কে পূৰণ কৰিলে কিমান হ'ব হেতু মই নাজানো কিন্তু লাষ্ট নাম্বাৰটো জানো যে 8 কে 6 কে পূৰণ কৰিলে 8 6 গুণ 48 ৰ লাষ্টত 8 আহিব লাষ্টত 8 আমাৰ ইয়াতে আহি আছে নেকি নাই 3 আহি আছে মানে এটো উত্তৰ হ'ব পাৰিব নেকি এটো উত্তৰ হ'ব নোৱাৰে মানে কি 16 পূৰণ 8 কৰিলে 143 নহয় আমি যদি চেক কৰো 16 পূৰণ 8 কৰিলে 8 6 গুণ 48 8 7 4 8 গুণ 8 8 4 12 128 হ'ব ঠিক আছে মই সেইভাবে কৈছো যে 8 কে 6 কে পূৰণ কৰিলে 8 6 গুণ 48 ৰ 8 টো আহিব মানে কি লাষ্ট ডিজিটটো কিমান থাকিব লাষ্ট ডিজিটটো 8 থাকিব কিন্তু আমাৰ লাষ্ট ডিজিট কিমান আছে 3 আছে মানে এটো উত্তৰ হ'ব নোৱাৰে আৰু 20 কে 4 কে পূৰণ কৰিলে 20 4 গুণ কিমান হ'ব 80 হে হ'ব মানে এটো উত্তৰ হ'ব নোৱাৰে এতিয়া আমাৰ কোনটো উত্তৰ শুদ্ধ হৈ যাব অপচন নম্বৰ এ টো শুদ্ধ হৈ যাব কিয় কাৰণ 20 4 গুণ এটো কিমান হ'ব 20 4 এ 24 হয় বুজি পালো যোগফল 24 হয় কিন্তু আকৌ পূৰণ কৰিলে তো 143 আহিব লাগিব 20 4 এ 24 কিন্তু 20 4 গুণ কিমান 80 হে মানে এটো উত্তৰ ভুল 16 কে 8 কে পূৰণ কৰিলে যোগ কৰিলে 24 হয় কিন্তু পূৰণ কৰিলে তো 143 নহয় কিমান পাও আমি 128 নে কিবা পাইছিলো মানে কি হেতু উত্তৰ আমাৰ হ'ব নোৱাৰে 12 12 24 হয় কিন্তু 12 পূৰণ 12 কৰিলে 144 হে আহিব এটো উত্তৰ আমাৰ হ'ব নোৱাৰে 13 11 24 হয় আৰু 13 কে 11 কে পূৰণ কৰিলে 143 মানে কি অপচন নম্বৰ এ টো আমাৰ শুদ্ধ হৈ যাব পালো বুজি নেক্সট কোৱেশ্চন চাবা তুমি কৈছে কি যদি a b c d e ক্ৰমিক পাঁচটা যুগ্ম সংখ্যা হয় তেন্তে গড় কিমান হ'ব বুলি কৈছে গড় কি গড় হৈছে আমাৰ হেইটো যেটো আমাৰ মাজৰ নাম্বাৰ আৰু এটা ক্ৰমিক সংখ্যা বুলি দিয়া থাকিলে কি হয় ক্ৰমিক সংখ্যাৰ গড়টো সৰাই মাজত থাকে কিয় থাকে ক্ৰমিক মানে মই কোনটো বুলি কলো যেনিবা 1 2 3 4 5 এটো হৈছে ক্ৰমিক সংখ্যা নেক্সট তোমাক ক'ব পাৰে যে 4 8 12 16 20 এটো ক্ৰমিক সংখ্যা হয় না হয় কিয় হয় কাৰণ ইহঁতৰ গ্যাপটো সেম চাবা গ্যাপটো 4 আৰু 8 মাজত গ্যাপ হল 4 8 আৰু 12 মাজত গ্যাপ 4 12 আৰু 16 মাজত গ্যাপ 4 16 আৰু 20 মাজত গ্যাপ 4 যদি গ্যাপ সেম থাকে তেতিয়া হিয়ত ক্ৰমিক সংখ্যা হৈ যায় ঠিক আছে কিন্তু মই যদি তোমাক কৈ দিও যে 2 3 5 7 8 10 এটো ক্ৰমিক সংখ্যা হয় না এটো ক্ৰমিক সংখ্যা নহয় কিয় নহয় কাৰণ 2 আৰু 3 মাজত গ্যাপ হল 1 3 আৰু 4 মাজত গ্যাপ আকৌ 2 ঠিক আছে 5 আৰু 7 মাজত গ্যাপ 2 7 আৰু 8 মাজত গ্যাপ 1 মানে কি গ্যাপটো সেম হ'ব লাগিব গ্যাপটো সেম হলে হি ক্ৰমিক সংখ্যা হৈ যায় এটা আমি চালো যে আমাক কৈছে যে a b c d e ক্ৰমিক পাঁচটা যুগ্ম সংখ্যা হয় তেন্তে গড় কি হ'ব বুলি কৈছে চাবা a b c d e মই যেনিবা ধৰিলো ক্ৰমিক সংখ্যা 1 2 3 4 আৰু 5 এটা ক্ৰমিক সংখ্যা হয় হয় এতিয়া তুমি চোৱা ইহতৰ গড় কি হ'ব ইহতৰ গড় হ'ব 3 কিয় 3 হ'ব কাৰণ যদি পাঁচটা সংখ্যা থাকে অযুগ্ম সংখ্যাই নহওক যিয়ে নহওক যদি পাঁচটা সংখ্যা থাকে পাঁচটা সংখ্যাৰ যদি ক্ৰমিকত থাকিলে মাজৰ সংখ্যাটোৱে হিয়তৰ গড় হৈ যায় ঠিক আছে ইহতৰ গড় কিমান হ'ব এতিয়া 3 হ'ব 3 নম্বৰত কি আছিল c আছিল শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰ b টো হ'ব যত কি আমাৰ c টো থাকিব ঠিক আছে সোৱাতে তুমি 3 নম্বৰটো যেটো c ধৰিছিলো মই হেতু কেনেদৰে শুদ্ধ হ'ব তোমাক মই হেতু মই প্ৰুফ কৰি দেখুৱাই চাবা যেনিবা এটা 5 আছিল ইয়াতে 3 1 আছিল ঠিক আছে 5 ৰ পৰা মই 2 এটা লৈ গৈ একক দি দিলো ঠিক আছে ই কিমান হৈ গল ই 3 হৈ গল ইয়াৰ লগত 2 এটা যোগ হৈ ই কিমান হৈ গল 3 হৈ গল 4 ৰ পৰা 1 এটা লৈ গৈ মই 2 জমা দিলো ই কিমান হৈ গল 3 হৈ গল আৰু 4 ক যে মই 1 এটা দিলোগে ই কিমান হল 3 হল মানে কি ইয়াৰো 3 ইয়াৰো 3 ইয়াৰো 3 ইয়াৰো 3 ইয়াৰো 3 মানে কি শুদ্ধ উত্তৰ কি হ'ব 3 হ'ব আৰু 3 নম্বৰত কি আছে c আছে মানে হেতুৱে আমাৰ শুদ্ধ উত্তৰ হ'ব বা তোমাক অপচনত যেনিবা এনেকুৱাকৈ দিলে অপচনত যদি তোমাক দি দিয়ে যে a plus e divided by 2 বুলি যদি তোমাক দি দিয়ে তেতিয়া আকৌ হিটো শুদ্ধ উত্তৰ হ'ব ইয়াতে দিলে আমাক a plus e divided by যদি ইয়াতে 2 দিলে হয় হেতু শুদ্ধ উত্তৰ হ'ব কিয় হ'ব কাৰণ তুমি চোৱা 1 2 3 4 আৰু 5 ধৰিছিলো আমি a মানে কোনটো a মানে 1 টো আৰু b মানে e মানে 5 টো মানে কি 1 plus 5 divided by যদি আমি 2 কৰো 5 1 6 6 by 2 কৰিলে আমি কিমান পাই যাম 3 পাই যাম মানে হেতু আমাৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে অপচনৰ লগতে কথা নেক্সট যদি তোমাক দিয়ে b plus d equal divided by 2 যদি দিয়ে হেতু শুদ্ধ উত্তৰ হ'ব কিয় হ'ব কাৰণ b আমাৰ কি থাকিব b আমাৰ 2 থাকিব d কি থাকিব প্লাস আমাৰ 4 থাকিব নেক্সট divided by 2 কৰিলে 4 এ 2 কিমান হ'ব 6 হ'ব
ছয়ৰ লগত যদি আমি 2ৰে হৰণ কৰোঁ কিমান পাই যাম 3 পাই যাম তেনেদৰে আমি কৰিব পাৰোঁ মানে মই কি বুজি ক'লোঁ মানে কি a + b a b c d e মানে কি 1 2 3 4 5 যেনিবা আমাৰ আছিলে 1 2 3 4 5 আছিলে ইয়াতে যদি তুমি 4কে 2কে যোগ কৰি 2ৰে হৰণ কৰা তেতিয়াও তোমাৰ উত্তৰটো আহিব 5কে যোগ কৰি যদি তুমি 2ৰে হৰণ কৰি দিয়া তেতিয়াও তোমাৰ উত্তৰটো আহিব বা যদি মাজৰ সংখ্যাটো লোৱা সেইটোও তোমাৰ উত্তৰ হৈ যাব ঠিক আছে বুজি পালা আজিলৈ ইমানখিনি আলোচনা কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালা জনাবা আৰু যদি তুমি ইণ্টাৰেষ্টেড তেতিয়াহ'লে আমাৰ 6000848358 এই নম্বৰটোত 199 পে' কৰি 199 অনলি পে' কৰি তুমি স্ক্ৰীনশ্বট দি দিবা তোমাক গ্ৰুপত এড কৰা হৈ যাব ঠিক আছে ধন্যবাদ তেতিয়াহ'লে ভিডিঅ'টো কেনেকুৱা পালা জনাবা আৰু যদি তোমাৰ লগৰখিনি আছে লগৰখিনিৰ লগত শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো যদি বেয়া নোপোৱা ঠিক আছে তেতিয়াহ'লে ধন্যবাদ জয় অসম